এতিয়া পুৱা 4 বাজিছে। চাৰিওফালে আন্ধাৰ হৈ আছে। মই হাজবেণ্ড আৰু ওচৰৰ দাদা এজন এফালে যাব ওলাইছোঁ। ক'ত যাওঁ আপোনালোকক এতিয়াই কৈ নিদিওঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক মহালয়াৰ শুভেচ্ছা জনালোঁ। এতিয়া 5:30 বাজিছে। আমি ঘৰৰ পৰা 4 বজাতে ওলাই আহিছোঁ, যিহেতু মহালয়াৰ দিনাখন খোজকাঢ়িব লাগে বুলি কয়। চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া পোহৰ হৈছে আৰু তথাপিও মানে আমাৰ অলপ দেৰিহে হৈছে। আমি 4 বজাত ওলাই আহিছিলোঁ ঘৰৰ পৰা, কিন্তু 2মান বজাৰ পৰাই মানে সকলো ওলাই আহে খোজকাঢ়িবলৈ। আৰু এতিয়া আমি তিনিওজন গৈ আছোঁ। আগে আগে বগা চাৰ্ট পিন্ধাজন মোৰ মানুহজন আৰু ওচৰৰ দাদা গৈ আছে। আৰু মহালয়াৰ দিনাৰ পৰাই পূজা লাগিয়ে যায়। আপোনালোক সকলোকে আগতীয়াকৈ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মহালয়া কিহৰ কাৰণে পালন কৰা হয় আমি সকলোৱে জানো, নহয়নে বাৰু? হিন্দু পুৰাণ অনুসৰি মহালয়া দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ শিৱৰ সামূহিক শক্তিৰ দ্বাৰা অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ শিৱই দেৱী দুৰ্গা মাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। আৰু পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱা অন্তিমটো দিন হৈছে মহালয়া। পিতৃপক্ষ অন্ত পৰি দেৱী পক্ষ আৰম্ভণি সময়ছোৱাক মহালয়া বোলে। লোকবিশ্বাস অনুসৰি ৰাতিপুৱা ধৰাৰ বুকুলৈ দেৱী মা নামি আহে। মহালয়াৰ দিনা প্ৰাতঃভ্ৰমণ কৰিলে মাৰ আশীৰ্বাদ লাভ কৰে বুলি কয়। আৰু এইফালে আইতাগৰাকী দেখিছেনে বাৰু? মহালয়া বুলি আইতাইও মানে ওলাই আহিছে। আইতাই যে কিমান বাটটো জমাই গৈছে, তেনেকৈ ভিডিঅ' কৰিবলৈ নহ'লেই আৰু আইতা যিমান স্পীডত গৈছে মানে সকলোকে পাছ পেলাই থৈ গৈছে আইতাই। ব'লকচোন আমি আইতাৰ ওচৰলৈ যাওঁ, আইতাৰ লগত অলপ কথা পাতোঁ। ক'তনো ঘৰ আইতা আপোনাৰ? আপোনাৰ ঘৰ ক'ত? অঁ, আজি মহালয়াৰ কাৰণে খোজকাঢ়িবলৈ আহিছে? মোৰ ঘৰ আপোনাৰ কমাৰবন্ধাতে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই যিমানখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। আজিৰ এই পবিত্ৰ মহালয়াৰ দিনাৰ পৰাই সকলোৰে জীৱনলৈ সুখ শান্তি আহক, স্বাস্থ্য মন ভালে থাকক, তাকে কামনা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।